হয় আজি অসমৰ যোৰহাট জিলাৰ যোৰহাট চহৰৰ মাজমজিয়াত আজাদ চৌধুৰী নামৰ ব্যক্তিজনৰ বাসগৃহৰ ওপৰত অসম চৰকাৰৰ নেতৃত্বত যোৰহাট জিলা প্ৰশাসনে যি উচ্ছেদৰ দ্বাৰা তেওঁৰ ঘৰ বাৰী ভাঙি পেলাবলৈ যি ব্যৱস্থা গ্ৰহণ কৰিছে, এই ব্যৱস্থা চৰকাৰখনৰ সাম্প্ৰদায়িক দমনমূলক আক্ৰমণক এক স্বেচ্ছাচাৰী অনুশীলন বুলি আমি এবিএমছে অভিহিত কৰিছো। আজি 2024 চনত মহামান্য উচ্চতম ন্যায়ালয়ে এনেকুৱা ধৰণৰ উচ্ছেদক লৈ এটা লেণ্ডমাৰ্ক জাজমেণ্ট দি কৈছে যে সাংবিধানিক ডিউ প্ৰচিডিউৰ ফলো নকৰাকৈ এনেকৈ কাৰোবাৰ বাসগৃহ যদি উচ্ছেদ কৰিব লগা হয় বা কাৰোবাৰ ষ্ট্ৰাকচাৰ যদি উচ্ছেদ কৰিব লগা হয়, তাত সাংবিধানিক ডিউ প্ৰচেছ যদি তাত ফলো কৰা নহয়, তেতিয়াহ'লে এই উচ্ছেদ প্ৰক্ৰিয়াৰ দ্বাৰা সংশ্লিষ্ট ব্যক্তিজনৰ ভাৰতৰ সংবিধানৰ আৰ্টিকেল 21 নিশ্চিত কৰা বাসস্থানৰ মৌলিক অধিকাৰ ভংগ কৰে আৰু এয়া সম্পূৰ্ণভাৱে ভাৰতৰ যি নেচাৰেল জাষ্টিছৰ এটা পৰিপন্থী এটা ব্যৱস্থা। কিন্তু আমি দেখিবলৈ পাইছো যে উক্ত জাজমেণ্টত কোৱা ধৰণে যে 15 দিনৰ আগতে নটিচ দিব লাগে, ব্যক্তিজনক উচ্ছেদৰ মুখামুখি হ'ব লগা ব্যক্তিজনক এটা আপিলৰ এটা অধিকাৰ আছে, এই সমূহ নচ্যাত কৰি আজি আধা ঘণ্টাৰ ভিতৰত আজাদ চৌধুৰী বাসগৃহৰ ওপৰত বুলডোজাৰ চলাই দিয়া হৈছে। ইয়াৰ দ্বাৰা আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছো যে চৰকাৰখনে এয়া 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগে আগে সমগ্ৰ অসমতে সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰাৰ এটা অনুশীলন আৰম্ভ কৰিছে, এই ব্যৱস্থাখিনি আৰম্ভ কৰিছে। আজি আজাদ চৌধুৰী বাসগৃহ ভাঙি দিয়া হৈছে আৰু তেওঁক লগোৱা হৈছে বাংলাদেশী লেবেল। আমি চেলেঞ্জ কৰিছো সেই দল সংগঠনসমূহক, যি দল সংগঠনসমূহে আজি কেইবাটাও দিন ধৰি যোৰহাট নগৰৰ বা যোৰহাটত প্ৰতিবাদ কৰি কৈছে যে আজাদ চৌধুৰী নামৰ ব্যক্তিজন বাংলাদেশী মানুহ। যদি আজাদ চৌধুৰীয়ে কোনোবা চৰকাৰী মাটি দখল কৰিছে, তেনেহ'লে তেওঁৰ মাটি আইনসন্মতভাৱে বেদখল মুক্ত কৰক সেই মাটি, কিন্তু আজাদ চৌধুৰীক বাংলাদেশী লেবেল কিয় লগোৱা হৈছে? ইয়াত এটা কথা স্পষ্ট হৈ পৰিছে যে আজি দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তত মানুহক উচ্ছেদ কৰা হৈ আছে আৰু বাংলাদেশী লেবেল লগোৱা হৈ আছে। একেই কাণ্ড চৰকাৰখনে যোৰহাটতো আজাদ চৌধুৰীৰ সৈতে সংঘটিত কৰিছে আৰু অন্যায়মূলকভাৱে আজি আজাদ চৌধুৰীৰ বাসগৃহৰ ওপৰত চৰকাৰখনে বুলডোজাৰ চলাইছে। এয়া সম্পূৰ্ণভাৱে অসাংবিধানিক, অগণতান্ত্ৰিক আৰু আইনৰ শাসনৰ পৰিপন্থী এক ব্যৱস্থা। আমি সমগ্ৰ অসমৰ গণতন্ত্ৰত বিশ্বাসী ৰাজ্যক এই ক্ষেত্ৰত মাৰ বান্ধি গণতান্ত্ৰিকভাৱে আজাদ চৌধুৰীৰ বিৰুদ্ধে হোৱা অন্যায়ৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনাইছো আৰু আমি এবিএমছো আজাদ চৌধুৰীৰ বিৰুদ্ধে চৰকাৰখনে সংগঠিত কৰা এই অন্যায়ৰ ক্ষেত্ৰত আমি আজাদ চৌধুৰীৰ কাষত শক্তিশালীভাৱে থিয় দিছো। আমি সেইসমূহ দল সংগঠন, যিসমূহ চৰকাৰৰ মদতপুষ্ট দল সংগঠনকো আমি চেলেঞ্জ কৰিছো, আমি প্ৰত্যাহ্বান জনাইছো যে আজাদ চৌধুৰী যদি বাংলাদেশী হয়, তেনেহ'লে আপোনালোকে এসপ্তাহৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত যদি পাৰে আপোনালোকে প্ৰমাণ কৰি দিয়ক। আপোনালোকে আমি এটা সপ্তাহ সময় দিছো, আপোনালোকে প্ৰমাণ কৰি দিয়ক। যধে মধে মানুহক একমাত্ৰ মুছলমান আইডেণ্টিটিৰ বাবে বাংলাদেশী যি আপোনালোকে সজাব বিচাৰিছে, এই ব্যৱস্থা বন্ধ কৰক। আৰু ইয়াৰ দ্বাৰা আমি এটা কথা স্পষ্টকৈ বুজাব বিচাৰিছো যে আজি আজাদ চৌধুৰীৰ লগত অন্যায় হৈছে, কালি অসমৰ যিকোনো গণতন্ত্ৰত বিশ্বাসী ব্যক্তিৰ বিৰুদ্ধে অন্যায় হ'ব। যিসকল ব্যক্তিয়ে চৰকাৰৰ এই স্বেচ্ছাচাৰী ব্যৱস্থাৰ সন্মুখত মূৰ দোৱা নাই, সেইসকল ব্যক্তিৰ বিৰুদ্ধেও চৰকাৰে এনেকুৱা ধৰণৰ আক্ৰমণমূলক ব্যৱস্থা গ্ৰহণ কৰিব। এয়া সংবিধানৰ প্ৰতি ভাবুকি আহিছে, দেশৰ আইনৰ শাসন ব্যৱস্থাৰ প্ৰতি ভাবুকি আহিছে আৰু এই সময়ত আমি আটাই জংগীতকৈ জংগী গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী বা প্ৰতিবাদৰ বাবে ওলাই অহা সময়। এই সময়তো যদি আমি সংবিধান ৰক্ষাৰ এই যুঁজত আমি অৱতীৰ্ণ নহওঁ, তেনেহ'লে আজাদ চৌধুৰীৰ দৰে কালি আৰু কোনোবা ব্যক্তি এই চৰকাৰৰ অন্যায়ৰ বলি হ'ব লাগিব। আজাদ চৌধুৰীৰ বাসগৃহত যি বুলডোজাৰ চলাইছে, এই ব্যৱস্থা বন্ধ হ'ব লাগে আৰু আজাদ চৌধুৰীক যিখিনি ডিউ আইনী প্ৰচেছ আছে, সেইখিনি ব্যৱস্থা তেখেতক গ্ৰহণ কৰাৰ ক্ষেত্ৰত যিখিনি তেখেতৰ অধিকাৰ আছে, সেই অধিকাৰ প্ৰতিপালন কৰিবলৈ চৰকাৰে তেখেতক সুযোগ দিবলৈ আমি এবিএমছে দাবী জনাইছো।